৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ, যিটো ঘাইপথ উজনি অসমৰ আয়ুস ৰেখা বুলি কোৱা হয়, যিটো পথেৰে ২৪ ঘণ্টাই 24x7 ইয়াতেই সকলো এই পথ ব্যস্ত হৈ থাকে। আৰু আমি এই কথাখিনি ধাৰাবাহিকভাৱে কৈ আহিছোঁ বা দেখুৱাই আহিছোঁ যে যি আচলতে যোৰহাটৰ অজন্তা বাইপাছৰ পৰা যোৰহাটৰ জাঁজিলৈকে এই পথছোৱাৰ কথা আমি কৈ শেষ কৰিব নোৱাৰা এক পৰিৱেশৰ সূচনা হৈছে। আৰু এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে, এটা ডাঙৰ উদ্বেগজনক কথা ৰাইজৰ মনলৈ আহিছে। সেই কথাটো হৈছে যে অসমীয়া জাতিয়ে, অসমীয়া ৰাইজে আচলতে তেজৰ বিনিময়তহে বা নিজৰ প্ৰাণ বলিদান দিয়াৰ পিছতহে আচলতে নিজৰ প্ৰাপ্যখিনি লাভ কৰে নেকি? এই কিন্তু উদ্বেগজনক কথাটো এই মুহূৰ্তত ৰাইজৰ মাজত চৰ্চা হৈছে। যিহেতু 2014 চনতে এই পথছোৱাৰ 4 লেনযুক্তভাৱে নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল আৰু 14 চনৰ পৰা 10 বছৰ উকলিলে। সেয়া আমি বাৰে বাৰে কৈ আহিছোঁ। 10 বছৰত আজিৰ তাৰিখতো 60% কাম সম্পূৰ্ণ হোৱা নাই। আৰু তাতোতকৈ দুৰ্ভাগ্যজনক কথা, 2017 চনৰ পৰা আজিলৈকে মুঠ 28 গৰাকী লোকে কিন্তু এই পথছোৱাতে প্ৰাণ বিসৰ্জন দিবলগীয়া হ'ল, মৃত্যুক সাৱটিব লগা হ'ল, যি মৃত্যু অকাল মৃত্যু। আৰু যিহেতু কালিও এটা তেনেধৰণৰ দুৰ্ঘটনা সংঘটিত হ'ল, এখন তীব্ৰবেগী ডাম্পাৰ, যিখন ডাম্পাৰ আচলতে এই 4 লেনযুক্ত যি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰি আছে তাত ব্যৱহাৰ হৈ থকা এখন ডাম্পাৰ, সেই ডাম্পাৰখনৰ খুন্দাত এগৰাকী আচলতে মটৰচাইকেল আৰোহী থিতাতে নিহত হ'ব লগা হ'ল। মই গোটেই কথাখিনি আছে। আজি যিহেতু বিষয়টো আকৌ চৰ্চালৈ আহিছে, মই অকণমান আচুৰ বিষয়ববীয়া আছে, মই অকণমান তোমাৰ ওচৰলৈকে আহিছোঁ যে আকৌ সেই অনুৰূপ ঘটনাই সংঘটিত হ'ল, যিটো কাৰো কাম্য নহয় যে ইজনৰ পিছত সিজন দুৰ্ঘটনাত পতিত হৈ কোনোজন মৃত্যুক সাৱটিছে, কোনোজন ঘূণীয়া হৈছে। আকৌ তেনে ঘটনাই হ'ল, কিন্তু ৰাজপথৰ কাম আমি সকলোৱে দেখি আছোঁ। অশোক, এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। যোৰহাট অজন্তা বাইপাছৰ পৰাই জাঁজিলৈকে এই পথছোৱা সম্পূৰ্ণ কৰিব নোৱাৰাটো চৰকাৰখনৰ বিফলতা, আৰু এই বিফলতাক তেওঁলোকে স্বীকাৰ কৰিব লাগে। আৰু ইয়াৰ বিফলতাৰ অন্য এটা কাৰণ হৈছে যে ইয়াত বিভিন্ন সময়ত কামসমূহ কৰিবলৈ যিসমূহ কোম্পানী আহে, কোম্পানীসমূহ বিভিন্ন বিশৃংখল কোম্পানীকে ঠিকা কামটো দিয়াৰ বাবে এনেধৰণৰ ব্যৱস্থা হৈছে। আৰু এই ঠিকা প্ৰতিষ্ঠানসমূহ বিভিন্ন সময়ত আহিছে আৰু ব্লেক লিষ্টত ইয়াৰ পৰা গুচি গৈছে। আমি আগতেও কৈছিলোঁ এই ঠিকাদাৰ প্ৰতিষ্ঠান বা এই কোম্পানীসমূহ ইয়াৰ পৰা যিসমূহ কোম্পানী গুচি গৈছে, এইসমূহৰ ওপৰত তদন্ত কৰিব লাগিছিলে। তেওঁলোকৰ দুখৰ কাৰণে আজি এই পথছোৱাত জনসাধাৰণে হাৰাশাস্তিৰ সন্মুখীন হৈছে। সেই যিসমূহ ব্লেক লিষ্টত এই কোম্পানীসমূহৰ ওপৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে, বিভাগৰ ওপৰত একো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলশ্ৰুতিত প্ৰায় 31 জন লোকে ইয়াত প্ৰাণ দিবলগীয়া হৈছে। কিমানজন নিৰীহ ব্যক্তিৰ তেজৰ বিনিময়তে ৰাস্তাটো সম্পূৰ্ণ হ'ব, চৰকাৰখনক আমি ইয়াৰ পৰা প্ৰশ্ন কৰিব বিচাৰিছোঁ। চৰকাৰখনে বিভিন্ন সময়ত কৈ আছে এই ৰাস্তাটো আৰু অতি সোনকালে প্ৰায় ডিচেম্বৰৰ ভিতৰত এই ৰাস্তাটো সম্পূৰ্ণ হৈ যাব। এটা যদি PUP বনাওঁতে 9 মাহ সময় লাগে, 270 দিন সময় লাগিব এটা কাম কৰিবলৈ, তেনে সময়ত এই সম্পূৰ্ণ পথছোৱা প্ৰায় 35 কিলোমিটাৰ পথছোৱা যিটো 10 বছৰ সম্পূৰ্ণ হ'ল, এই ডিচেম্বৰৰ ভিতৰত 2 মাহত কেনেধৰণে সম্পূৰ্ণ হ'ব? মানে অবাস্তৱ কথা কিছুমান কৈ ৰাইজক আবুৱা বঢ়াৰ যিসমূহ এই কথা বতৰাবোৰৰ পৰা আমি চৰকাৰখনক আঁতৰি থাকিবৰ কাৰণে আহ্বান জনালোঁ। আৰু তেওঁলোকে সম্পূৰ্ণৰূপে কামটোত গুৰুত্ব দিয়ক, ৰাইজক সকাহ দিয়ক। কালি যিটো ইয়াত ঘটনা ঘটিছে এক্সিডেণ্টৰ, এই ঘটনাটো ঘটিছে অন্য একো কাৰণ নাই। ইয়াত যিসমূহ চাহবোৰে খুলি দিছে, এই চাহবোৰেসমূহ পানী মৰাৰ লগে লগে বোকা হয়, অত্যন্ত ধূলি হয়। ইয়াত কোনো ৰোলাৰ মৰা ছিষ্টেম নাই, গোটেই পিছল হৈ আছে। আৰু অত্যন্ত দুৰ্ভাগ্যজনক কথা, বিভাগসমূহে যান বাহনক লৈ বিভিন্ন সময়ত আইন প্ৰণয়ন কৰি আছে, ৰুল ৰেগুলেশ্যন প্ৰণয়ন কৰি আছে। এনে ক্ষেত্ৰত কিন্তু আপুনি যদি আজি বাহন এখন লৈ যায় বা এই আমাৰ সৰ্বসাধাৰণ ৰাইজে যদি বাণিজ্যিক বাহন এখন উলিয়াই লৈ যায়, ইয়াত কিন্তু তাৎক্ষণিকভাৱে সেই গাড়ীখন ৰখাই থৈ দিব পৰা এটা ব্যৱস্থা কৰিছে। কিন্তু এনেধৰণৰ ঠিকাদাৰী প্ৰতিষ্ঠানসমূহৰ যিসমূহ ইয়াত গাড়ী চলি আছে, যিসমূহৰ নথি পত্ৰ নাই, নাম্বাৰ প্লেটবিহীনভাৱে চলি আছে, তাৰ যে পথ সোমাই থকাৰ কাৰণে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ হৈ আছে। আমি দ্বিতীয়গৰাকীক প্ৰশ্ন কৰিব বিচাৰিছোঁ, কিহৰ কাৰণে এনেধৰণৰ ঘটনা ঘটি আছে? আমি প্ৰশাসনক সুধিব বিচাৰিছোঁ, চৰকাৰক ক'ব বিচাৰিছোঁ, প্ৰশাসনৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক, দ্বিতীয়গৰাকীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক। কিহৰ কাৰণে এনেধৰণৰ গাড়ীসমূহ চলি থাকিবলগীয়া হৈছে? কিমানজন ব্যক্তিয়ে তেজ দিলে এই ৰাস্তাটো সম্পূৰ্ণ আমি চৰকাৰক ইয়াৰ পৰা আহ্বান জনাইছোঁ। ৰ'ব, মই ধন্যবাদ জনাইছোঁ। মই অকণমান পাৰ্থ চুতীয়া আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু ইতিমধ্যে আমি গম পাইছোঁৱেই কালি দুৰ্ঘটনা সংঘটিত হৈছে, 27-28 জন লোক মৃত্যু হৈছে। 37 কিলোমিটাৰ পথ, 10 বছৰো আজিৰ তাৰিখত 60% সম্পূৰ্ণ নহ'ল। সেই বিষয়বিলাক আপোনালোকেও বিভিন্ন সময়তে প্ৰতিবাদ কৰি আহিছে। কিন্তু কালি আকৌ দুৰ্ঘটনা সংঘটিত হ'ল, আকৌ এগৰাকী আচলতে নিৰীহ লোকে প্ৰাণ ত্যাগ কৰিব লগা হ'ল।
কিমান কি কেতিয়া সম্পূৰ্ণ হ'ব এই পথটো কি আশা কৰিছে আপোনালোকে হয় চাওক বৰ্তমান যি 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি 4 লেনৰ যি কাম চলি আছে এই কামসমূহ বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথটো এটা মৃত্যু দ্ৰুতলৈ পৰিণত হৈছে বিশেষকৈ আজি যেতিয়া আমি ঘৰৰ পৰা ওলাই আহোঁ ৰাতিপুৱাই যেতিয়া আমি বিভিন্ন কামত বা প্ৰত্যেকজন লোক যেতিয়া বিভিন্ন কামত ঘৰৰ পৰা ৰাতিপুৱাই ওলাই আহে সেই লোকজন আবেলি ঘৰ সোমাবগৈ নাই সুস্থ শৰীৰে বা তেওঁ বিভিন্ন কামৰ পৰা কেনেকৈ উভতি যাব সেই ক্ষেত্ৰত কিন্তু তেওঁৰ মনত বিভিন্ন প্ৰশ্ন উদয় হয় বিশেষকৈ আপুনি দেখিছে ৰাজপথত বিভিন্ন অদক্ষ যিসমূহ চালক আছে যিসমূহ সৰু সৰু ল'ৰা এই ডাম্পাৰসমূহৰ চলাবলৈ তেওঁলোকক অনুমতি প্ৰদান কৰিছে সেই মালিকসকলে অনুমতি প্ৰদান কৰিছে সেইসমূহৰ কিন্তু তেওঁলোকৰ আজি পৰ্যন্ত কিন্তু মই জনাত বহুতৰে কিন্তু অনুজ্ঞাপত্ৰ নাই যি ড্ৰাইভিং লাইচেঞ্চ সেই ড্ৰাইভিং লাইচেঞ্চ নাই আৰু যিসমূহ ডাম্পাৰ আছে সেই ডাম্পাৰসমূহৰ কাৰণে আজি বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ দুৰ্ঘটনা হৈছে বিভিন্ন লোকৰ মৃত্যুমুখত পৰিছে বিভিন্ন লোক চিৰদিনৰ কাৰণে ঘূণীয়া হৈছে কেৱল গোটেই আপুনি যদি চাই 32টা এক্সিডেণ্টৰ প্ৰায় 28টা মানে প্ৰায় ডাম্পাৰৰ কাৰণে দুৰ্ঘটনা হৈ মৃত্যুমুখত পৰিছে কিন্তু এই ক্ষেত্ৰত জিলা প্ৰশাসনে হওক বা যি বিভাগৰ দ্বিতীয় আছে সেই দ্বিতীয়সমূহে কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই আমি অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু মই কালিৰ ঘটনাটো ইতিমধ্যে অৱগত কৰিছে মই ৰাজপথক লৈহে সুধিম যে যিহেতু পথটোৰ দুৰৱস্থাৰ কাৰণে বা পথটোৰ যিসমূহ আচলতে সাংকেতিক চিহ্ন থাকিব লাগে বা ডাইভাৰশ্যনৰ যিখিনি ব্যৱস্থা এইখিনি আচলতে আজিও সঠিক হোৱা নাই কোনে মানুহ কেনি যাব তাৰ কোনো নিশ্চয়তা নাই যেনি তেনি মানুহ গুচি যাব লগা হৈছে পথচাৰী গুচি যাব লগা হৈছে এই কথাখিনি হয় চাবৱেবোৰ খুলি দিছে চাবৱেবোৰত নিৰ্দিষ্ট চিহ্ন নাইকিয়া কোনফালে যাব কোনফালে নাযাব আৰু আপোনাৰ আজি আপোনাৰ এটা চাবৱে খুলি দিছে সেইটো কাইলৈ আপোনাৰ বন্ধ কৰিবলগীয়া হৈছে কি কাৰণে বন্ধ কৰিবলগীয়া হৈছে একেদিনাই ৰাস্তাটো বহি গৈছে হয়তো কোনোবা ফালে আপোনাৰ ধূলি হৈ গৈছে পানী মৰাৰ কোনো ব্যৱস্থা নাই একো উন্নত মানদণ্ডৰ ধৰণৰ কাম হোৱা নাই বৰ্তমানলৈকে অসম্পূৰ্ণ কাম আৰু আমি কালি যিটো ঘটনা ঘটিলে যিজন পথচাৰী অকাল মৃত্যু ঘটিলে তেখেতৰ আত্মাৰ সাতগতি কামনা কৰিছোঁ লগতে আমি ক'ব খুজিছোঁ যে এই যিখিনি ডাম্পাৰ নথিপত্ৰবিহীনভাৱে চলাই আছে সেই ডাম্পাৰখিনিৰ ওপৰত এক বিহিত ব্যৱস্থা গ্ৰহণ কৰি দ্বিতীয়গৰাকীয়ে এক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে ধন্যবাদ নিশ্চয় এয়া আছিলে আচলতে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া ইতিমধ্যে এই কথাখিনি অৱগত কৰিছে যে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ কৈ থাকিলে উৰ নপৰাৰ এটা ঘটনা আৰু এই যি আচলতে 10 বছৰীয়া যি নিৰ্মাণ কাৰ্য সেই নিৰ্মাণ কাৰ্যত কিন্তু আজিৰ তাৰিখতো আমি যদি কওঁ 70% কাম সম্পূৰ্ণ হোৱা নাই কিন্তু কাম এই মুহূৰ্তত যদি কওঁ এই মুহূৰ্তত তীব্ৰ গতিত চলিছে কিন্তু তেওঁলোকৰ এই নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত যেনে ধৰণৰ ব্যৱস্থা হাতত ল'ব লাগে বা যি আচলতে দিক নিৰ্ণায়কৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি নাই কৰাৰ বাবে পথচাৰীও বিমূৰত পৰে আৰু যাক লৈ আচলতে এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ ইজনৰ পিছত সিজন লোকে আজি প্ৰাণ হেৰুৱাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ